নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বহিৰাজ্যত ৰহস্যজনকভাৱে দেহাৱসান ঘটে ঢকুৱাখানাৰ যুৱকৰ। স্বগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ঢকুৱাখানাৰ নিজ গৃহত। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বহিৰাজ্যত ৰহস্যজনকভাৱে দেহাৱসান ঢকুৱাখানাৰ যুৱকৰ স্বগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ঢকুৱাখানা অঞ্চলত। উল্লেখযোগ্য যে স্বৰাজ্যত অনুকূল কৰ্মসংস্থাপনৰ অভাৱ হেতু কেৰালাত কৰ্মৰত অৱস্থাতে প্ৰতিকূল পৰিস্থিতিত মৃত্যুমুখত পৰিল পূব ঢকুৱাখানাৰ যুৱক ৰণোজ পেগু। অতি দুখৰ বিষয় যে ঢকুৱাখানা সমজিল্লাৰ পূব ঢকুৱাখানা গাঁও পঞ্চায়তৰ ইন্দুৰ গাঁৱৰ এজন যুৱক কেৰালাৰ কটেম জিলাত এটা কুকুৰা ব্ৰইলাৰ কোম্পানীৰ কাম কৰি আছিলে। দুৰ্ভাগ্যজনকভাৱে কালি ৰাতিপুৱা ভোগালী বিহুৰ দিনাই ৰাতিপুৱা 2 বজাত নিজৰ ৰুমতে তেওঁ মৃত অৱস্থাৰ উদ্ধাৰ হৈছে আৰু ইতিমধ্যে কোম্পানীৰ মালিকৰ লগত যোগাযোগ কৰি তেওঁৰ যিটো মৃতদেহ এইখিনি অনাৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে আমি মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিছোঁ। জিলা উপায়ুক্তকো আমি যোগাযোগ কৰিছোঁ। তাৰপিছত কাইলৈ ৰাতিপুৱা আগবেলাত 9 মান বজাত ডিব্ৰুগড় এয়াৰপৰ্টত ডেড বডিটো আহি পাব আৰু তাৰ কাৰণে আমি স্থানীয় আমাৰ পূব ঢকুৱাখানা আঞ্চলিকত অন্তৰ্গত থকা কেন্দ্ৰীয় জিলা কমিটি আৰু আঞ্চলিক কমিটিৰ লগত যোগাযোগ কৰি কাইলৈ ডেড বডিটো আমি ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা নিজ গাঁৱলৈ অনাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াতে এইটো দুখজনক ঘটনা যে বহুত সময়ত বহিৰাজ্যত কৰ্মৰত কেইবাগৰাকীও যুৱক বিভিন্ন কাৰণত মৃত্যু সাৱটি ল'বলগীয়া হৈছে। এইটো ক্ষেত্ৰত বহিৰাজ্যত থকাসকলকো বিভিন্ন ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ বা সামাজিক পৰিৱেশটোৰ লগতে এডজাষ্ট কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ এইটো বহিৰাজ্যত কৰোঁতে মানে নিজৰ গাঁও যিহেতুকে নহয়, হয়তো খাদ্য খোৱা ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক তেনেকুৱা ঘটনা হ'ব পাৰে। তাৰ কাৰণে আমি বিশেষভাৱে ঢকুৱাখানা জিলা TMPK TMMK আৰু ইয়াৰ অন্তৰ্গত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল পূব ঢকুৱাখানা আঞ্চলিক কমিটিৰ বিষয়ববীয়া অতি গভীৰভাৱে ৰণোজ পেগু ডাঙৰী মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ বিদেশী আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ। পূব ঢকুৱাখানা ইন্দুৰ গাঁৱৰ প্ৰয়াত কান্দুৰা পেগুৰ পুত্ৰ ৰণোজ কৰ্মৰত হৈ আছিল কেৰালাৰ কটেম জিলাৰ KRF কোম্পানীত। উৰুকাৰ নিশা ৰহস্যজনকভাৱে মৃত্যু হয় ৰণোজ পেগুৰ। MSCৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ পৃষ্ঠপোষকতাত আৰু অসম চৰকাৰৰ শিক্ষা দপ্তৰৰ মন্ত্ৰী ৰণোজ কুমাৰ পেগুৰ তত্বাৱধানত KRF কোম্পানীৰ লগত হোৱা আলোচনা মৰ্মে ডিব্ৰুগড় মোহনবাৰী বিমান ঘাটিলৈ প্ৰেৰণ কৰা মৃতদেহ চমজি লৈ নিজ গৃহলৈ আনি যথাবিহিত সৎকাৰৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালবৰ্গই। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।